প্ৰেছ মিট আমাৰ বোমা ব্লক BPF বোমা ব্লকৰ পৰা প্ৰেছ মিট দিয়াৰ এটাই কাৰণ, আমাৰ যোৱা বছৰৰ পৰা আমি বোমা ব্লকৰ আমি BPF-ৰ হৈ কাম কৰি আছো চবে একেলগত। তাৰপিছত ইদানিং আমাৰ BTC নিৰ্বাচন হয়তো সন্মুখত আহি পালে, টিকিটৰ দাবীদাৰ হিচাপে চবে ডিমাণ্ড কৰি আছে। তো টিকিট কোনে পাব নাপাব এতিয়া আমাৰ হাইকমাণ্ডৰ কথা। আমাৰ বোমা ব্লকৰ যোৱা টাৰ্মছৰ ছেক্ৰেটাৰী বক্কৰ আলী আহমেদ আৰু আমাৰ ডিষ্ট্ৰিক্টৰ উপ সভাপতি আছিল যোৱা টাৰ্মছৰ শ্ৰী অমৰদীপ ৰায়। সিহঁতে আমাৰ বক্কৰৰ টিকিটৰ ডিমাণ্ডাৰ আছিল, কিন্তু খালি বক্কৰ বুলি নহয় আৰু 5-7জন আছে আমাৰ টিকিটৰ দাবীদাৰ। ইয়াৰ মাজতে আমাৰ ব্লক কনফাৰেন্স হোৱাতে টিকিটৰ ডিমাণ্ড কৰোঁতে আমাৰ ব্লকৰ বা ডিষ্ট্ৰিক্টৰ পৰা বক্কৰক ছাছপেক্ট কৰি আছে আমাৰ দলৰ সংবিধান কিছু কাৰ্যকলাপত সংবিধান বিৰোধী কিছু কাম কৰি আছিল। সেইটো কাৰণত আমাৰ অলপ ছাছপেক্ট হোৱাত আমি তাক আমাৰ ব্লক কনফাৰেন্স যেতিয়া হ'ল তাক আমাৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰীৰ পৰা তাক আমি আঁতৰাই দিলোঁ। ব্লক ছেক্ৰেটাৰী আছিল আমাৰ যোৱা টাৰ্মছত, তাক আঁতৰাই দিলোঁ। আৰু আমাৰ উপ সভাপতি যে আছিল অমৰদীপ ৰায়, তেওঁ আমাৰ ডিষ্ট্ৰিক্টৰ আছিল, কিন্তু তেওঁৰ কাৰ্যকলাপত আমি ডিষ্ট্ৰিক্টৰ অসন্তুষ্টি হোৱাৰ পিছত তাক চকজ নটিচো কৰিছিল। চকজ নটিচৰ সি ৰিপ্লাইও দিছিল, কিন্তু ঠিকমতে আমাৰ ৰিপ্লাইটো দিব পৰা নাই। তো তাৰপিছত আমাৰ ব্লক কনফাৰেন্স হোৱাৰ পিছত আমি নতুনকৈ ছেক্ৰেটাৰী বনাই ল'লোঁ। আমি দলৰ হৈ চবে মিলি জুলি কাম কৰি আছো, কিন্তু সিহঁতে দলতে আছে, পদবী নাই। দলতে আমাৰ মেম্বাৰ হিচাপত আছিল। যোৱা জানুৱাৰী 3 তাৰিখত সিহঁতে পিকনিক খাব গৈছিল। হয়তো কোনোবা বিজেপি UPPL পৰা পইচা লৈ সিহঁতে কোনোবা বিজেপি মানুহৰ লগত পিকনিক খাব গৈছিল। যাই কিনি সিহঁতে তাত আমাৰ পিকনিক খোৱাৰ টাইমতে মিটিং আকাৰত সিহঁতে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰে। সিহঁতে তাত ভিডিঅ' ফুটেজো আছে, মই আপোনাক দেখাই দিব পাৰিম। সিহঁতে ইমানখিনি কৈছে যে মই নেকি চন্দন কাঠ বেপাৰী, চেগুন কাঠ বেপাৰী, গৰু বেপাৰী, মাফিয়া বুলি ব্যক্তিগতভাৱে আক্ৰমণ কৰে। অমৰদীপ ৰায় আৰু বক্কৰ, মোৰ তাত ভিডিঅ' আছে। কিন্তু মই শ্ৰদ্ধা কৰোঁ সিহঁতক। তাত ৰাজকুমাৰো আছিল, মাষ্টাৰ মানুহ এজন, তেওঁ আছিল, তেওঁক মই বহুত শ্ৰদ্ধা কৰোঁ। এতিয়ালৈকে তেওঁ BPF-ত আছে। আমাৰ ৰাজকুমাৰ, তেওঁ এতিয়ালৈকে ৰিজন দিয়া নাই। অমৰদীপ ৰায় ৰিজন দিছে, ৰাজকুমাৰ এতিয়ালৈকে দিয়া নাই। তাক মই শ্ৰদ্ধা কৰোঁ। আমাৰ BPF-ত এতিয়াও আছে, মই আশা কৰোঁ তেওঁ থাকিব। কিন্তু অমৰদীপ ৰায় বক্কৰে যিটো মোক আক্ৰমণ কৰিলে, কৰাৰ পিছত মই চাই কিনি মই বহুত দুখ পাইছোঁ। কাৰণ ৰাজনীতি দল চবে ৰাজনীতি কৰিব, টিকিট চবে বিচাৰিব, কিন্তু এনে নহয় যে ৰাজনীতিৰ মাধ্যমত আমি কিবা সংগম হৈ কথা ক'ব লাগিব। তাৰ বাহিৰত ব্যক্তিগত আক্ৰমণ কৰাটো ঠিক নহয়। কিন্তু যিমানখিনি কৈছে খুব দুখ পাইছোঁ মই। ইয়াৰ কাৰণে মই অলৰেডি আমাৰ ওপৰ মহলতো মই কথা পাতিছোঁ, প্লাছ মই এডভোকেটৰ লগতো কথা পাতিছোঁ, হাইকোৰ্টৰ লোৱাৰ কোৰ্টৰো কথা পাতিছোঁ। মই এইটো লৈ আইনগত ব্যৱস্থা ল'ম অহাকালি।